চৰম লুণ্ঠন, অনিয়ম, দুৰ্নীতি, ভ্ৰষ্টাচাৰ ঠিকাদাৰৰ নিৰ্মীয়মান পকীকৰণ পথৰ ব্যাপক দুৰ্নীতি। বিজেপি চৰকাৰে দুৰ্নীতিমুক্ত অসম গঢ়াৰ লক্ষ্যৰ বিপৰীত ওলোটা ছবি। এই ঘটনাৰ স্থান বৰপেটা ৰোড বালাভিটা PWDৰ ৰাস্তাৰ দৃশ্য। অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ অধীনস্থ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বালাভিটা হৈ ৰায়পুৰ গাঁৱলৈ যোৱা ৰাস্তা মেৰামতিৰ কামৰ ব্যাপক দুৰ্নীতি। ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰৰ চৰম গাফিলতি, বালিৰ ওপৰেদি কৰি আছে পথ পকীকৰণ আৰু মেৰামতিৰ কাম। হাতেৰে টানিলে চপৰা চপৰকৈ উঠি আহে পকী পথৰ শিলগুটি। কেৱল ধূলিৰ ওপৰে খৰধৰকৈ কৰি আছে পকীকৰণৰ কাম। এই কাণ্ড দেখি স্থানীয় ৰাইজে ক্ষুণ্ণ হৈ ন অভিযোগ উত্থাপন কৰে যদিও ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰ ঘটনাস্থলীত উপস্থিত নহয়। বাকী মহৰীসকলে পলাই পত্তং দিয়ে ঘটনাস্থলীৰ পৰা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, গড়কাপ্তানি মন্ত্ৰী আৰু সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক এই ক্ষেত্ৰত উচিত তদন্ত কৰি আইনৰ আওতাত আনি দোষীক উচিত শাস্তি দিব লাগে বুলি স্থানীয় ৰাইজে দাবী জনাইছে। মানে আমাৰ এই ৰাস্তাৰ পকা কাম চলি আছে, তাৰপিছত আহি কিনে চাইডেদি অহাৰ সময়ত চাওঁ যে এনে বাকলটো উঠি আছে, তাৰমানে ধূলা মাজত কামটো কৰি আছে। তাৰমানে ৰাস্তাত পাথৰ দেওয়া নাই, কিবা চাফাও কৰা নাই ভালকে, মাটিৰ ওপৰেদি তাৰমানে পিচটো কৰি আছে। এইটো আমাৰ ৰাইজে তাৰমানে সবকেইটাই ধৰিছে, বাকল চাকল সব যায় যে হাতেদি লাৰিলেই উঠি যায়। এতিয়া কি ক'ব প্ৰশাসনক, কি ক'ব বা চৰকাৰ কি ক'ব? তাহনক আমি এইটোৱে আবেদন জনাওঁ যে কামটো আমাৰ ভাল হ'ব লাগে, আৰু যদি ভাল নহয় তেতিয়াহ'লে কামটো কামটো বন্ধ কৰি দিব লাগে। এইটোৱে আমি তাৰমানে। ঠিকাদাৰজনে কি কৈছে? ঠিকাদাৰৰ মানুহটোৱে আহি কেনে কৈ আছে যে আমাৰ কামটো এনেকুৱা হৈ থাকে, তাৰমানে কামটো বোলে এনেকুৱা ইষ্টিমেটত আছে। তে আমি ক'লোঁ যে ইষ্টিমেটত যদি এনেকুৱা থাকে, তেতিয়া ধূলাৰ মাজত যদি কাম কৰি থাকে আপোনালোকে, তেতিয়াহ'লে আমাৰ ইঞ্জিনিয়াৰ ছাৰে আহিব লাগিব, আহি কেনে সিয়াক কৈব লাগিব যে না আমাৰ এই কামটো আমাৰ এনেকেই হৈ থাকে। দু চাইডে কি ধূলা আছে নেকি? দু চাইডেদি ধূলা, তাৰমানে ৩৭৫ কামটো হ'ব লাগে, সেই ৩৭৫ নকৰাকে ৩ মিটাৰত কাম চলি আছে এইখিনি। তাৰমানে এতিয়া চৰকাৰ কি আহ্বান জনাব এনেকুৱা যে কাম কৰি আছে ঠিকাদাৰজনে? আমি চৰকাৰক এইখিনি আবেদন জনাইছোঁ যে এইটো ঠিকাদাৰত বিলটো বন্ধ কৰি দিব লাগে আৰু কামটো ভালকে কৰিব লাগে, আৰু ঠিকটো ভাল হ'ব লাগে। এইখিনি তাৰমানে আমি চৰকাৰৰ ওপৰত আবেদন জনাইছোঁ। বিধায়ক মনোৰঞ্জন তালুকদাৰক কি আহ্বান জনাব? আমি বিধায়ক তালুকদাৰৰ এইটোৱে আবেদন জনাইছোঁ যে আমাৰ এইখন ৰাস্তাৰ কাম চলি আছে, কিন্তু ভালকৈ চলা নাই, কিন্তু সেই আহি কেনে ভালকৈ তদন্তটো কৰিব লাগে যে কেনেকৈ কাম কৰি আছে। সেইকাৰণত আমি ৰাইজে ধৰি কেনে বন্ধ কৰি দিছোঁ কামটো। ৰাস্তাটো ক'ৰ পৰা ক'লৈ গৈ আছে এইটো কামটো? ৰাস্তাটো যাই আছে আপোনাৰ BTCৰ পৰা জামতলালৈকে যাই আছে। কি নাম, কি গাঁওখনৰ নাম কি? এইটো গাঁওখনৰ নাম হ'ল বালাভিটা। ধূপগুৰিৰ পৰা বালাভিটালৈকে তাৰমানে কামখন যাই আছে, ৰেচনেল হাইৰোডলৈকে। সৰভোগৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট, নিউজ এড আছাম। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।